নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 1 জুনৰ পৰা 7 জুনলৈকে ইম্পৰ্টেন্ট কুৱেশ্যনছ বিলাক আমি আলোচনা কৰিম সো আপোনালোকে সকলোৱে জানে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি ইম্পৰ্টেন্ট যিখিনি কুৱেশ্যন হয় নৰ্থ ইষ্ট আসাম বা নেশ্যনেল লেভেলৰ সেইখিনি আমি আলোচনা কৰো গতিকে আজিৰ সপ্তাহটোতো ইম্পৰ্টেন্ট কুৱেশ্যন আছে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব আৰু এইখিনিতে মই আপোনালোক কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইন ডিটেইলছত পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াৰ ওপৰত সিটেট হক বিএড এন্ট্ৰেন্স এক্সাম এনে ধৰণৰ যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে সকলোবিলাক কোৰ্স পাব আৰু আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে কিবা জানিবলগীয়া থাকিলে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাতো আপোনালোকে ইনফৰমেশন ল'ব পাৰিব ঠিক আছে তো আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো আমাক সুধিছে what is the capacity of the joint hydropower project approved by Assam and Meghalaya যে অসম আৰু মেঘালয় অনুমোদন জনোৱা যুটীয়া জলবিদ্যুৎ প্ৰকল্পৰ ক্ষমতা কিমান গতিকে ৰিসেন্টলি আসাম আৰু মেঘালয় গভৰ্ণমেণ্টে এপ্ৰুভ কৰিছে এটা জইন্ট হাইড্ৰোপাৱাৰ প্ৰজেক্ট গতিকে এই প্ৰজেক্টৰ কেপাসিটি কিমান হ'ব হেতু হৈছে প্ৰশ্ন ক্ষমতা কিমান হ'ব কেপাসিটি কিমান হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 55 মেগাৱাটছ গতিকে 55 মেগাৱাটছ ইয়াৰ কেপাসিটি হ'ব তো আমি আলোচনা কৰিম ইয়াৰ ওপৰত আন প্ৰশ্ন আছে নেক্সট আমি কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে apart from hydropower and irrigation what major urban issue will the project help address যে জলবিদ্যুৎ আৰু জলসিঞ্চনৰ বাহিৰেও প্ৰকল্পটোৱে কি ডাঙৰ নগৰীয় সমস্যাৰ সমাধানত সহায় কৰিব গতিকে আমি এক নম্বৰ প্ৰশ্নৰ যেটো প্ৰকল্পৰ কথা আলোচনা কৰিলো এই প্ৰকল্পটোৱে ইৰিগেশ্যনৰ ক্ষেত্ৰত হক হাইড্ৰোপাৱাৰ ক্ষেত্ৰত to help কৰিব ইৰিগেশ্যন জলসিঞ্চনৰ ক্ষেত্ৰত কিন্তু ইয়াতকৈ এটা ডাঙৰ নগৰীয়া এটা সমস্যা আৰবান ইস্যু এটা সমাধান কৰাত সহায় কৰিব গতিকে সেই আৰবান ইস্যুটো কি হ'ব হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আৰবান ফ্লাডছ ইন গুৱাহাটী তো ৰিসেন্টলি আমি যদি চাও গুৱাহাটীত যথেষ্ট বানপানীৰ সৃষ্টি হৈছিল অলপ বৰষুণ পৰিলে বানপানী হয় এই সমস্যা যদিও বহুত পুৰণি হয় কিন্তু এইবাৰ বহুত পৰিমাণে বানপানী হোৱা দেখা গৈছে গতিকে এই যেটো আৰবান ইস্যু এই ইস্যুটো এই প্ৰজেক্টৰ জৰিয়তে সমস্যাটো সমাধান কৰাৰ এটা চেষ্টা কৰা হ'ব গতিকে গভৰ্ণমেণ্ট অফ আসাম আৰু গভৰ্ণমেণ্ট অফ মেঘালয় দুখন চৰকাৰে এনাউন্স কৰিছে ৰিসেন্টলি এটা কোলাবৰেটিভ ইনিচিয়েটিভ এটা লোৱা হ'ব এটা সহযোগিতামূলক পদক্ষেপৰ কথা ঘোষণা কৰিছে আৰু 55 মেগাৱাট হাইড্ৰো পাৱাৰ এণ্ড ইৰিগেশ্যন প্ৰজেক্ট এটা লোৱা হৈছে গতিকে এই যেটো প্ৰজেক্ট হ'ব এই প্ৰজেক্টৰ মেইনলি কোড গুৰুত্ব দিয়া হ'ব এটা চেষ্টা চলোৱা হ'ব যে গুৱাহাটীত যেটো আৰবান ফ্লাডিং হৈছে বানপানী হয় গতিকে দীৰ্ঘদিনীয়া যেটো সমস্যা এই সমস্যাটো কিছু পৰিমাণে হলো সমাধান কৰাৰ এটা চেষ্টা চলোৱা হ'ব যদিও মেঘালয়ৰ লগত আমাৰ বৰ্ডাৰ ইস্যু বিলাক আছে বা ডিসপুট আছে সীমা সংঘৰ্ষ আমাৰ হৈয়ে থাকে তথাপি এই ইনিচিয়েটিভটো লোৱা হৈছে দুখন চৰকাৰে মিলি আৰু ইয়া কুলসি ৰিভাৰৰ ওপৰত এই প্ৰজেক্টটো কৰা হ'ব কুলসি ৰিভাৰ হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ এটা উপনদী হয় ঠিক আছে তো কোন নদীৰ ওপৰত হেতু আমাক সুধিব পাৰে তো মনত ৰাখিব কুলসি ৰিভাৰ তেতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াত ধৰিছে the state cabinet approved how much funding for the establishment of শহীদ কনকলতা বৰুৱা ইউনিভাৰ্সিটি শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্যিক কেবিনেটে কিমান পুঁজিৰ অনুমোদন জনাইছে তো আমি অলৰেডি আলোচনা কৰিছো আসাম বাজেটতো এই বিষয়ে উল্লেখ কৰা হৈছিল যে শহীদ কনকলতা বৰুৱা ইউনিভাৰ্সিটি নিৰ্মাণ কৰা হ'ব তো এই বিষয়ে আমি আলোচনা কৰিছিলো গতিকে ৰিসেন্টলি এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে পুঁজিৰ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে গতিকে কিমান পুঁজিৰ অনুমোদন জনাইছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি 400 crore 400 কোটি টকাৰ অনুমোদন জনোৱা হৈছে গতিকে অসমত আমাৰ হায়াৰ এডুকেশ্যন যাতে আৰু বেছি অগ্ৰগতি লাভ কৰে তীব্ৰতৰ হয় তাৰ কাৰণে কেবিনেটে গহপুৰৰ ভলাগুৰি চাহ বাগিচাত শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনাইছে গতিকে কোড হ'ব হেতু মনত ৰাখিব গহপুৰৰ ভলাগুৰি চাহ বাগিচাত যোৱা 4 জুনত কেবিনেটৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছে আৰু উল্লেখ কৰা হৈছে যে 400 কোটি টকা ইয়াত অনুমোদন জনোৱা হ'ব ঠিক আছে তো নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াত সুধিছে who is the Assam girl who became second runners up at Britain's Got Talent যে ব্ৰিটেইন গট টেলেণ্টত দ্বিতীয় ৰানাৰ্স আপ হোৱা অসমৰ ছোৱালীজনী কোন হয় গতিকে এগৰাকী অসমৰ ছোৱালী হয় জিয়ৰী হয় যিয়ে ব্ৰিটেইনছ গট টেলেণ্টৰ সেকেন্ড ৰানাৰ্স আপ হিচাপে
সিলেক্ট হৈছে গতিকে সেই ছোৱালীজনী কোন হয় সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ বিনীতা চেত্ৰী গতিকে 9 বছৰীয়া এগৰাকী ছোৱালী বিনীতা চেত্ৰী নাম গতিকে ব্ৰিটেইনছ গট টেলেণ্টত তেখেতে পাৰ্টিচিপেট কৰিছিল এটা ৰিয়েলিটি শ্ব' হয় এইটো আৰু ইয়াত তেখেতে ছেকেণ্ড ৰানাৰ্ছ আপ হিচাপে তেওঁ সিলেক্ট হৈছে বা খ্যাতি লাভ কৰিছে আৰু তেওঁ অসমৰ আমাৰ কাৰ্বি আংলং জিলাৰ এখন সৰু গাঁৱৰ পৰা তেখেত তাত পাৰ্টিচিপেট কৰিছিল আৰু এইটো এটা গোটেই বিশ্বৰ এটা বিগেষ্ট প্লেটফৰ্ম হয় এটা ৰিয়েলিটি শ্ব' হয় ব্ৰিটেইনছ গট টেলেণ্ট গতিকে তাত তেখেতে ছেকেণ্ড ৰানাৰ্ছ আপ হিচাপে সিলেক্ট হৈছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হু ৱাজ ক্ৰাউণ্ড মিছ ৱৰ্ল্ড 2025 গতিকে 2025 চনৰ মিছ ৱৰ্ল্ডৰ মুকুট কোনে পাইছে কোন মিছ ৱৰ্ল্ড হিচাপে সিলেক্ট হৈছে বা এই মিছ ৱৰ্ল্ডৰ টাইটেল লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ চি অপাল সুচাতা চুৱাংশ্ৰী থাইলেণ্ডৰ গতিকে থাইলেণ্ডৰ অপাল সুচাতা চুৱাংশ্ৰীয়ে লাভ কৰিছে মিছ ৱৰ্ল্ড 2025 ইয়াৰ ছবিত আপোনালোকে দেখিছে তেখেত থাইলেণ্ডৰ হয় তো আপোনালোকে নামটোৰ লগতে তেখেত ক'ৰ হয় সেইটো মনত ৰাখিব থাইলেণ্ডৰ হয় এইটো মনত ৰাখিব কাৰণ কেতিয়াবা আমাক সোধে যে তেওঁ কোনখন কাণ্ট্ৰিৰ পৰা বিলং কৰে সেইটো আমাক কেতিয়াবা সোধে গতিকে আমি দুয়োটাই মনত ৰাখিব লাগিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হু ৱাজ ইলেক্টেড প্ৰেচিডেণ্ট অফ দ্য 80th ছেছন অফ দ্য ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি ইন 2025 গতিকে 2025 চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80 সংখ্যক যি অধিৱেশন এই অধিৱেশনৰ সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি এনালেনা বিয়াৰবকক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে সো এনালেনা হৈছে ফৰ্মাৰ প্ৰাক্তন তেখেত জাৰ্মান ফৰেইন মিনিষ্টাৰ আছিলে গতিকে তেখেতক ৰিচেণ্টলি সিলেক্ট কৰা হৈছে প্ৰেচিডেণ্ট হিচাপে 80th ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিৰ প্ৰেচিডেণ্ট বা সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে ঠিক আছে তো এতিয়া আহিম আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য থিম ফৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2025 যে বিশ্ব পৰিৱেশ দিৱস 2025ৰ বিষয়বস্তু কি আছিলে তো আমি সকলোৱে জানো যে 5 জুন তাৰিখত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস গতিকে এই বছৰৰ থিম কি আছিলে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি বিট প্লাষ্টিক পলিউশ্যন গতিকে এই বছৰৰ থিমটো আছিলে প্লাষ্টিক পলিউশ্যনৰ ওপৰত কাৰণ আমাৰ প্লাষ্টিক পলিউশ্যন যথেষ্ট পৰিমাণে হৈছে গতিকে এইটোক যাতে বিট কৰিব পৰা যায় নাইকিয়া কৰিব পৰা যায় ৰোধ কৰিব পৰা যায় তাৰ কাৰণে এই থিমটো ৰখা হৈছে বিট প্লাষ্টিক পলিউশ্যন গতিকে এই ক্ষেত্ৰত আপোনালোকে থিমটো মনত ৰাখিব আৰু কেতিয়া পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখত এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হুইচ স্পেচিয়েল প্লান্ট ডিড প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী প্লেণ্ড এট হিজ ৰেচিডেন্স অন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2025 যে 2025 চনৰ বিশ্ব পৰিৱেশ দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বাসগৃহত কোনবিধ বিশেষ উদ্ভিদ ৰোপণ কৰিছিলে গতিকে এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেখেতে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ বাসগৃহত এবিধ উদ্ভিদ ৰোপণ কৰিছিলে গছ পুলি ৰুইছিলে গতিকে এই গছ পুলি বিধৰ নাম কি আছিলে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ চি সিন্দুৰ প্লান্ট গতিকে এই উদ্ভিদ বিধৰ নাম আছিলে বা প্লান্টৰ নাম আছিলে সিন্দুৰ তো ছবিত আপোনালোকে দেখিছে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেখেতৰ যেটো অফিচিয়েল ৰেচিডেন্স হয় 7 লোককল্যাণ মাৰ্গ নিউ দিল্লী তো তাত তেখেতে এই প্লান্ট বিধ ৰোপণ কৰিছে সিন্দুৰ প্লান্ট গতিকে ইয়াৰ ওপৰত আন কিছুমান প্ৰশ্ন হ'ব পাৰে আপোনালোকে মনত ৰাখিব এই সিন্দুৰ যি প্লান্ট হয় ইয়াৰ সাইন্টিফিক নেম হৈছে ভিক্সা অৰেলানা তো এইটো আপোনালোকে মনত ৰাখিব ভিক্সা অৰেলানা এইটো হৈছে সাইন্টিফিক নেম আৰু ইয়াক সাধাৰণতে কমনলি ইয়াক জনা যায় অন্নত্ব ইংলিছত অন্নত্ব হিচাপে জনা যায় আৰু হিন্দীত সিন্দুৰ প্লান্ট হিচাপে জনা যায় গতিকে এই পইণ্ট কেইটা আপোনালোকে মনত ৰাখিব এতিয়া আহিছো আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত সুধিছে which of the following bridges is the world's highest railway arch bridge inaugurated by PM Modi in June 2025 যে 2025 চনৰ জুন মাহত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰা বিশ্বৰ সৰ্বোচ্চ ৰেলৱে তৰণ দলংখনৰ ভিতৰত কোনখন দলং গতিকে ৰিসেন্টলি আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিলে বিশ্বৰ হাইয়েষ্ট ৰেলৱে আৰ্ক ব্ৰিজ আৰু এই ব্ৰিজখনৰ নাম কি সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি সেনাব ব্ৰিজ গতিকে সেনাব দলং ৰিসেন্টলি আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইনগুৰেট কৰিছে
আৰু এইখন হৈছে গোটেই বিশ্বৰ ভিতৰত হাইয়েষ্ট ৰেলৱে আৰ্ক ব্ৰিজ হয় ক'ত আছে জম্মু এণ্ড কাশ্মীৰত এটো মনত ৰাখিব বহুকেইটা প্ৰশ্ন ইয়াৰ পৰা সুধিব পাৰে আপোনালোকে পইণ্টছখিনি মনত ৰাখিব মই কুৱেশ্যন হিচাপে ইয়াত লোৱা নাই পইণ্টছখিনি মই ইয়াত দি দিছো আপোনালোকে যিকোনো কুৱেশ্যন আহিলে তেতিয়া এনসাৰ কৰিব পাৰিব গতিকে এই আৰ্ক ব্ৰিজখন ক'ত আছে জম্মু এণ্ড কাশ্মীৰত সেনাব ৰেল ব্ৰিজ হয় বিশ্বৰ আটাইতকৈ ওখ বা হাইয়েষ্ট ৰেলৱে আৰ্ক ব্ৰিজ হয় ইয়াৰ উচ্চতা কিমান সেই বিষয়ে আমি আলোচনা কৰিম গতিকে মনত ৰাখিব এই যেটো সেনাব ব্ৰিজ হয় ইয়া হিমালয় পৰ্বতত আছে জম্মু এণ্ড কাশ্মীৰৰ আৰু এইখন হৈছে হাইয়েষ্ট ৰেলৱে ব্ৰিজ হয় এটো মনত ৰাখিব আৰ্ক ব্ৰিজ হয় আৰু এইটো এটা প্ৰজেক্ট চলি আছিল বহু দিনৰ পৰাই USBRL বুলি কোৱা হয় উধমপুৰ শ্ৰীনগৰ বাৰামুলা ৰেল লিংক এই প্ৰজেক্টটোৰে এটা অংশ হয় এই ব্ৰিজখনো এই প্ৰজেক্টটোৰে এটা অংশ তো এইটো নাম মনত ৰাখিব কোনটো প্ৰজেক্টৰ আন্ডাৰত কৰা হৈছে কামখিনি এইটো মনত ৰাখিব উধমপুৰ শ্ৰীনগৰ বাৰামুলা ৰেল লিংক এই প্ৰজেক্টৰ আন্ডাৰত কৰা হৈছে ঠিক আছে তো আমি যদি আহো নেক্সট স্লাইডলৈকে ইয়াত আপোনালোকে ছবিত দেখিছে এইখন হৈছে সেইখন ব্ৰিজ হাইয়েষ্ট ব্ৰিজ হয় গোটেই বিশ্বৰ ভিতৰত আইফেল টাৱাৰতকৈও ওখ ইয়াৰ যেটো হেইট হৈছে 359 মিটাৰ ইয়াৰ হেইট হয় ইমান উচ্চতাত এই ব্ৰিজখন বনোৱা হৈছে আৰ্ক ব্ৰিজ হয় আপোনালোকে যদি চাই আৰ্ক যেটো আছে ইয়াত ধনুৰ দৰে তো ইয়াৰ যেটো লেন্থটো হৈছে 467 মিটাৰছ হয় আৰু ইয়াৰ যেটো ডিজাইন কৰা হৈছে ষ্টীল আৰু কনক্ৰিট আৰ্ক হয় ষ্টীলও আছে ইয়াত কনক্ৰিটো আছে গতিকে তেনেদৰে বনোৱা হৈছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব লাগিব কাৰণ ইয়াৰ হেইট কিমান সেই বিষয়ে আমাক সুধিব পাৰে ঠিক আছে এতিয়া আইছো নেক্সট কুৱেশ্যনলৈকে এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় তো ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট কেবল ষ্টেট ৰেলৱে ব্ৰিজ ইনগ্ৰেটেড বাই PM নৰেন্দ্ৰ মোদী গতিকে আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আন এখন ব্ৰিজ উন্মোচন কৰিছে উদ্বোধন কৰিছে আৰু এইখন ভাৰতৰ প্ৰথমখন কেবল ষ্টেট ৰেল দলং হয় ভাৰতৰ প্ৰথম এইখন কেবল ষ্টেট ৰেল দলং তো এই দলংখনৰ নাম কি হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি অঞ্জিঘাট ব্ৰিজ অঞ্জিঘাট দলং এইখন হৈছে আমাৰ ভাৰতৰ প্ৰথমখন কেবল ষ্টেট ৰেল দলং তো যোৱা 6 জুন তাৰিখত আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিছে ইণ্ডিয়াৰ প্ৰথমখন কেবল ষ্টেট ৰেলৱে ব্ৰিজ নাম হৈছে অঞ্জিঘাট মনত ৰাখিব ইম্পৰ্টেন্ট হয় আৰু এইখন কোট লোকেটেড হয় এইখনো আমাৰ জম্মু এণ্ড কাশ্মীৰতে অৱস্থিত বা জম্মু এণ্ড কাশ্মীৰতে নিৰ্মাণ কৰা হৈছে ৰিয়াইচি জিলা জম্মু এণ্ড কাশ্মীৰৰ ৰিয়াইচি জিলাত নিৰ্মাণ কৰা হৈছে আৰু এইটো USBRL যেটো প্ৰজেক্ট আমি অলপ আগত পাইছো তাৰে এটা অংশ হয় গতিকে দুখন দলং আপোনালোকে মনত ৰাখিব এখন হৈছে বিশ্বৰ ভিতৰত হাইয়েষ্ট এখন ৰেলৱে ব্ৰিজ হয় আৰ্ক ব্ৰিজ হয় আৰু এখন হৈছে ইণ্ডিয়াৰ প্ৰথমখন কেবল ষ্টেট ৰেল ব্ৰিজ দুটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব তো এতিয়া নেক্সট স্লাইডলৈকে যদি আমি আহো ইয়াত আপোনালোকে দেখিছে এইখন ব্ৰিজ ইয়াত যথেষ্ট সংখ্যক কেবল দিয়া হৈছে আৰু এই কাৰণে ইয়াক কেবল ষ্টেট ৰেল দলং বুলি কোৱা হৈছে আৰু এই ব্ৰিজখনৰ যেটো আমি চাও দৈৰ্ঘ্য হৈছে 725.5 মিটাৰছ হয় 100 কিলোমিটাৰ পাৰ হোৱাৰ স্পিডত যাব পাৰিব ইয়াতে আৰু বাকি কিছুমান ইয়াত দৈৰ্ঘ্যৰ কথা দিয়া আছে কেবল বিলাকৰ বা ইয়াৰ যেটো পিলিয়নৰ তো এই বিষয় দিয়া আছে তো এইবিলাক ইম্পৰ্টেন্ট নহয় আপোনালোকে মেইন যেটো লেন্থটো মনত ৰাখিব 725.5 মিটাৰ হয় ঠিক আছে তো এই দুখন দলঙৰ কথা আপোনালোকে ভালদৰে মনত ৰাখিব এতিয়া আইছো আমি নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে where will the 51st G7 summit be held in from June 15 to 17 2025 যে 2025 চনৰ 15 জুনৰ পৰা 17 জুনলৈকে কোট অনুষ্ঠিত হ'ব 51 সংখ্যক G7 শীৰ্ষ সন্মিলন গতিকে G7 সামিট অনুষ্ঠিত হ'ব 51st G7 সামিট কোট অনুষ্ঠিত হ'ব হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি কানানাস্কিছ আলবাৰ্টা কানাডা গতিকে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত কৰা হ'ব G7 ৰ সামিট কেতিয়াৰ পৰা হ'ব 15 জুনৰ পৰা 17 জুনলৈকে অনুষ্ঠিত হ'ব আৰু এই সন্মিলনত বিশ্বৰ অৰ্থনৈতিক যেটো স্থিতিশীলতা জলবায়ু বা ডিজিটেল প্ৰযুক্তি শান্তি গ্লোবাল সিকিউৰিটি এইবিলাকৰ বিষয়ে ইয়াত ডিসকাস কৰা হ'ব আৰু G7 কান্ট্ৰি বুলি ক'লে ইয়াত 7খন আছে কানাডা আছে ফ্ৰান্স জাৰ্মানী ইটালী জাপান ইউনাইটেড কিংডম আৰু ইউনাইটেড ষ্টেটছ গতিকে একেখন হৈছে G7 কান্ট্ৰি হয় তো কেতিয়াবা আমাক খুদে তলৰ কোনখন G7 কান্ট্ৰি নহয় বা তলৰ কোনখন G7 কান্ট্ৰি হয় এনে ধৰণৰ আমাৰ জিকে প্ৰশ্ন হয় তো গতিকে এই পইণ্টছ বিলাক আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম এতিয়া আমি IPL ৰ ওপৰত কিছু কুৱেশ্যন আলোচনা কৰিম ইম্পৰ্টেন্ট যিখিনি তাত এৱাৰ্ডৰ বিষয় আছিল সেইখিনি আমি আলোচনা কৰিম ঠিক আছে তো 12 নম্বৰ প্ৰশ্নত আমাক সুধিছে which team on the IPL
2025 টাইটেল যে কোনে IPL 2025 ৰ খিতাপ দখল কৰিছে তো আমি প্ৰায় সকলোৱে জানিমে উত্তৰ হ'ব অপচন নম্বৰ ডি ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু গতিকে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু বা RCB এ জয়লাভ কৰিছে এইবাৰ IPL 2025 আৰু তেওঁলোকে প্ৰথমবাৰৰ বাবে এই টাইটেল বা খিতাপ লাভ কৰিছে কাৰ এগেইনষ্টত আছিল ফাইনাল খেলখন পাঞ্জাব কিংছৰ এগেইনষ্টত আছিল আৰু 18 বছৰৰ মূৰত ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে তেওঁলোকৰ প্ৰথমটো টাইটেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই যিখন ফাইনাল খেলখন কোড আছিল হেতু মনত ৰাখিব কেতিয়াবা হেতু প্ৰশ্ন আহে কোনখন ষ্টেডিয়ামত হৈছিল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হৈছিল 3 জুন তাৰিখত ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হু ওয়াজ দা প্লেয়াৰ অফ দা ফাইনেল ইন IPL 2025 যে IPL 2025 ত প্লেয়াৰ অফ দা ফাইনেল কোন আছিল গতিকে ফাইনেলখনৰ প্লেয়াৰ অফ দা ফাইনেলৰ যেটো খিতাপ বা যেটো এৱাৰ্ড কাক দিয়া হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ক্ৰুণাল পাণ্ডিয়া লাভ কৰিছে প্লেয়াৰ অফ দা ফাইনেল মেচখনৰ প্লেয়াৰ হিচাপে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে তেওঁ খিতাপ লাভ কৰিছে নামবিলাক মনত ৰাখিব এনে ধৰণৰ প্ৰশ্নবিলাক সুধিব নেক্সট কুৱেশ্যন লৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াত সুধিছে হু অন দা অৰেঞ্জ কেপ ইন IPL 2025 যে IPL ত এইবাৰ 25 ত অৰেঞ্জ কেপ কোনে লাভ কৰিছে অৰেঞ্জ কেপ টাইটেল বা এৱাৰ্ড কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন যিসকলে IPL চাইছে বা খেলৰ লগত জড়িত হয় গতিকে তেওঁলোকৰ কাৰণে মনত ৰখাটো বেছি টান নহয় এইবিলাক সকলোৰে মনতে আছে কিন্তু যিসকলে খেলৰ লগত বেছি জড়িত নহয় গতিকে তেওঁলোকে মনত ৰাখিব লাগিব অৰেঞ্জ কেপ লাভ কৰিছে সাই সুদৰ্শনে লাভ কৰিছে অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ গতিকে সাই সুদৰ্শন গুজৰাট টাইটান্সৰ আছিল গুজৰাট টাইটান্সৰ হৈতে এখেতে খেলিছিল আৰু অৰেঞ্জ কেপ দিয়া হয় হাইয়েষ্ট যে ৰান কৰিব স্কোৰাৰ হ'ব গোটেই টুৰ্নামেন্টত তেওঁক দিয়া হয় অৰেঞ্জ কেপ গতিকে তেওঁৰ গোটেই টুৰ্নামেন্টত হাইয়েষ্ট ৰান তেওঁ কৰিছে 759 ৰান তেখেতে কৰিছে 759 ৰানছ তেখেতে কৰিছে হাইয়েষ্ট স্কোৰাৰ হয় তেওঁ গতিকে তেওঁ আছিল গুজৰাট টাইটানৰ নাম হৈছে সাই সুদৰ্শন ঠিক আছে নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে উঠিছে হু টুক দা মোস্ট উইকেটছ এণ্ড ওৱান দা পাৰ্পল কেপ ইন IPL 2025 গতিকে সকলোতকৈ গোটেই টুৰ্নামেন্টত সকলোতকৈ বেছি যে উইকেট দখল কৰিব তেওঁক দিয়া হয় পাৰ্পল কেপ দিয়া হয় গতিকে এই পাৰ্পল কেপ টাইটেল কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন আগৰটো আছিল হাইয়েষ্ট ৰান স্কোৰাৰ আৰু এইটো হৈছে কিমান উইকেট হাইয়েষ্ট উইকেট যে লৈছে তেওঁৰ কাৰণে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব প্ৰসিদ্ধ কৃষ্ণা গতিকে প্ৰসিদ্ধ কৃষ্ণা তেখেতো গুজৰাট টাইটানৰে হয় 25টা উইকেট তেখেতে গোটেই টুৰ্নামেন্টত 25 উইকেটছ তেখেতে ল'বলৈ সক্ষম হৈছে গতিকে হাইয়েষ্ট উইকেট টেকাৰ হয় তেখেত প্ৰসিদ্ধ কৃষ্ণা তো তেওঁ পাইছে পাৰ্পল কেপ নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াত সুধিছে হু ৱাজ নেমড দ্য মোষ্ট ভেলুৱেবল প্লেয়াৰ অফ দ্য IPL 2025 যে 2025 চনৰ যেটো IPL হৈ গ'ল তো ইয়াত মোষ্ট ভেলুৱেবল প্লেয়াৰ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে মোষ্ট ভেলুৱেবল প্লেয়াৰ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি সূৰ্য কুমাৰ যাদৱ তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল তেওঁ হৈছে মোষ্ট ভেলুৱেবল প্লেয়াৰ গতিকে IPLৰ এই যিখিনি এৱাৰ্ড হয় এইখিনিৰ ওপৰত কুৱেশ্যন এক্সামত সুধে কোনে জিকিছে এটোটো আমি প্ৰায়ভাগেই জানো কিন্তু এই এৱাৰ্ডসমূহ কোনে পাইছে সেই বিষয়ে প্ৰশ্ন আমাক সুধে গতিকে মই আকৌ এবাৰ কৈছো গোটেই এৱাৰ্ডছখিনি গতিকে উইনাৰ হৈছে RCB গতিকে তেওঁলোকে উইনাৰ্ছ যেটো দল হয় তেওঁলোকে এটা ট্ৰফি পায় এটো আপোনালোকে দেখিছে তাৰ লগতে 20 কোটি টকা তেওঁলোকে লাভ কৰে 20 কোটি আৰু ৰানাৰ্ছ আপ আছিল পাঞ্জাব কিং তেওঁলোকে 12.5 মানে 12.5 কোটি টকা তেওঁলোকে লাভ কৰিছে আৰু এটা সিল পাইছে অৰেঞ্জ কেপ কোনে লাভ কৰিছে হাইয়েষ্ট ৰান স্কোৰাৰ যে হয় তেওঁ দিয়া হয় অৰেঞ্জ কেপ আৰু সাই সুদৰ্শনে লাভ কৰিছে গুজৰাট টাইটান্সৰ আছিল 759 ৰান তেওঁ কৰিছিল গতিকে কিমান ৰান কৰিছে হেতু আমাক সুধিব পাৰে যে সাই সুদৰ্শনে অৰেঞ্জ কেপ লাভ কৰিছে কিমান ৰান তেওঁ কৰিছিল তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে গতিকে আমি হেতু মনত ৰাখিব লাগিব তাৰ পিছত পাৰ্পল কেপ যে হাইয়েষ্ট উইকেট টেকাৰ তেওঁক দিয়া হয় প্ৰসিদ্ধ কৃষ্ণাই পাইছে গুজৰাট টাইটানৰে হয় তেখেতে 25টা উইকেট তেওঁ দখল কৰিছিল তাৰ পিছত পালো আমি মোস্ট ভেলুৱেবল প্লেয়াৰ অফ দা IPL আৰু এই টাইটেলটো বা এই পুৰস্কাৰটো লাভ কৰিছে সূৰ্য কুমাৰ যাদৱ তেওঁ মুম্বাই ইণ্ডিয়ানছৰ আছিল তাৰ পিছত এমাৰ্জিং প্লেয়াৰ অফ দা IPL এইটো এটা প্ৰশ্ন আমাক সুধিব পাৰে তো এমাৰ্জিং প্লেয়াৰ বুলি যদি সুধা যায় এই গোটেই IPL টুৰ্নামেন্টৰ হেতু হ'ব সাই সুদৰ্শন গুজৰাট টাইটানৰ সাই সুদৰ্শন তেওঁ হৈছে এমাৰ্জিং প্লেয়াৰ অফ দা IPL তাৰ পিছত কেচ অফ দা সিজন বুলি যদি সুধে গোটেই সিজনটোৰ সকলকে ভাল কেচ কোনে লৈছিলে তো হেয়া হৈছে সানৰাইজাৰ্ছ হায়দৰাবাদৰ কামিণ্ডো মেণ্ডিছ তেওঁ এটা
কেচ এটা ধৰিছিলে তো সেইটো হৈছে কেচ অফ দ্য সিজন বুলি ধৰা হৈছে ম্যাক্সিমাম ফোর্স সকলকে বেছি 4 কোনে কোবাইছে হেয়া হৈছে সাই সুদৰ্শন 88-4 তেওঁ গোটেই টুৰ্নামেণ্টত কোবাবলৈ সক্ষম হৈছে তাৰ পিছত ম্যাক্সিমাম 6 সকলকে বেছি 6 কোনে কোবাইছে লখনৌ সুপাৰ জায়ান্টৰ নিকোলাস পুৰাণ তেওঁ 40টা 6 তেওঁ কোবাবলৈ সক্ষম হৈছে আৰু ফেয়াৰ প্লে এৱাৰ্ড কোনে লাভ কৰিছে এইটো প্ৰশ্ন এক্সাম হুদে ফেয়াৰ প্লে তো ফেয়াৰ প্লে এৱাৰ্ড লাভ কৰিছে চেন্নাই সুপাৰ কিংছে লাভ কৰিছে ফেয়াৰ প্লে এৱাৰ্ড ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰিলো বিশেষকৈ আইপিএল বা যিখিনি আমি ব্ৰিজৰ কথা আলোচনা কৰিলো দলঙৰ কথা এইবিলাক যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব আগন্তুক এক্সাম বিলাকৰ বাবে গতিকে আপোনালোকে এইবিলাক নোট ডাউন কৰি ল'ব ঠিক আছে তো এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ